তিনিচুকীয়া ডিমৰুগুৰি যোগীপথাৰ গাঁৱত আজি পুৱা এটা প্ৰকাণ্ড ব্লেক পেন্থাৰ পিঞ্জিৰাবদ্ধ বহুদিনৰ পৰা অঞ্চলটোত ব্লেক পেন্থাৰে সন্ত্ৰাস চলাই অহাত বন বিভাগৰ লোকে পিঞ্জিৰাটো ৰখা হৈছিল উক্ত অঞ্চলত আৰু 4টামান ব্লেক পেন্থাৰ থকাৰ সন্দেহ অঞ্চলবাসীৰ বৰ্তমান স্থানীয় বন বিভাগৰ লোক উপস্থিত হৈ পিঞ্জিৰাবদ্ধ ব্লেক পেন্থাৰটো লৈ যোৱাৰ ব্যৱস্থা কৰিছে এইটো আমাৰ তিনিচুকীয়াৰে গোবিন্দপুৰ বুলি কয় তাৰ গাঁও অঞ্চলত এটা পিঞ্জিৰা পতা হৈছিলে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গতিকে আজি ৰাতিপুৱা আমি খবৰ পাওঁ যে তাত এটা পিঞ্জৰাবদ্ধ হৈছে এটা ব্লেক পেন্থাৰ বুলি কয় খোলা গতিকে তাক আমি খবৰ পোৱাৰ পিছত আমি তাত গ'লোঁ লগতে আমাৰ WTI যি ভেটেনেৰী যি পশু চিকিৎসক আছে তেখেতৰ লগত লৈ গ'লোঁ আৰু বাকী ট্ৰেংকুলাইজ কৰি তাক বৰ্তমান আমি এতিয়া আমি তাক ৰিলিজ কৰিবলৈ লৈ যাম দিহিং পাটকাই নেশ্যনেল পাৰ্কত মানে তাৰ যেতিয়া হোচ আহিব তেতিয়া আমি তাক ৰিলিজ কৰিম কিমান ডাঙৰ আছে এইটো ডাঙৰ মানে প্ৰায় 7-8 বছৰমান হ'ব আৰু মানে এটা প্ৰাপ্তবয়স্ক আৰু তিনিচুকীয়াৰ পৰা মৃণাল চক্ৰৱৰ্তী ৰিপৰ্ট ডেইলি 24